ছাত্ৰ ছাত্ৰীসকল, আজি আমি লিনিয়াৰ ইকুৱেশ্যনৰ দুটা মেথড তোমালোকে পাইছা। এটা হল ইলিমিনেশ্যন মেথড আৰু হল সাবস্টিটিউশন মেথড। অসমীয়া মাধ্যমৰ সকলৰ কাৰণে কি আছিলে, অপনয়ন পদ্ধতি আৰু প্ৰতিস্থাপন পদ্ধতি যিটো আছিলে তোমালোকৰ এনচিইআৰটি বুকৰ 3.3 প্ৰশ্ন নম্বৰ 1 প্ৰশ্নটো চোৱা। ইয়াত দুটা লিনিয়াৰ ইকুৱেশ্যন দিয়া আছে, x plus y equal to 5 and 2x minus 3y equal to 4. x আৰু y ৰ মান বাহিৰ কৰিব লাগে। সেইটো এটা হল এলিমিনেশ্যন মেথড অৰ্থাৎ অপনয়ন পদ্ধতি, আৰু এটা হল সাবস্টিটিউশন মেথড। এইটো হল তোমাৰ প্ৰতিস্থাপন যিটো পদ্ধতি আছিল সেইটো। আৰু আমি এটা এটাকৈ আলোচনা কৰিম। এই মেথডটো চোৱা, প্ৰথমত আমি কি কৰিম, x plus y equal to 5 number 1 equation, তাৰপিছত 2 নম্বৰটো লিখিম 2x minus 3y equal to 4। প্ৰথমত আমি কি কৰিম, সমীকৰণ দুটা নাম্বাৰিং কৰি লম। এতিয়া আমি ইকুৱেশ্যন দুটা নাম্বাৰিং কৰাৰ পিছত এতিয়া আমি কি কৰিব লাগে যে 1 নম্বৰ সমীকৰণক চোৱা, 1 নম্বৰ সমীকৰণক 2 ৰে পূৰণ কৰিব লাগে। 1 নম্বৰ সমীকৰণক 2 ৰে যদি পূৰণ কৰা 2x plus 2y equal to 10, 2 ৰে পূৰণ কৰা হল। এতিয়া আকৌ 2 নম্বৰ সমীকৰণক x ৰ সহগ দি পূৰণ, ইয়াৰ x ৰ সহগ 2 নম্বৰ সমীকৰণক, তেতিয়াহলে x ৰ সহগ কিমান 1, এটো কি হ'ব 2x minus 3y equal to 4, কাৰণ 1 ৰে পূৰণ কৰিলে 2 1 গুণ 2, 3 1 গুণ 3, 4 1 গুণ 4 এটোৱে হ'ব। এতিয়া আমি কি কৰিব লাগে, ইহঁতৰ সাইন বিলাক চেঞ্জ কৰিব লাগে, মানে যত প্লাস আছে মাইনাস দিম আৰু যত মাইনাস আছে তত প্লাস দিব লাগিব। এতিয়া সব মই কৈছিলো যে যিকোনো এটা চলকৰ সহগ সেম কৰিব লাগে। ইয়াত চোৱা x ৰ সহগ 2 হৈছে, ইয়াতো x ৰ সহগ 2 হৈছে, এইটো বাদ দিয়ক, এইটো মিলা নাই, একো কথা নাই, কিন্তু যিকোনো এটা চলকৰ সহগ দুটা সেম হ'ব লাগে। এতিয়া চোৱা, এইটো মাইনাস এইটো প্লাস কেনসেল যায়। এতিয়া এইটো প্লাস হল, এইটো প্লাস হল, অর্থাৎ 2 plus 3 এইটো কিমান হ'ব 5y সহগ। ঠিক আছে, চলো এতিয়া 10 ৰ পৰা 4 মাইনাস কৰিলে 6, ইয়াৰ পৰা আমি y ৰ এটা মান পাম, y equal 5/6, হয়নে? ইয়াত চোৱা y ৰ ভ্যালুটা আমি পালো 6/5। এতিয়া y ৰ মান তুমি 1 আৰু 2 যিকোনো এটা যদি তুমি বহাই দিয়া বাস হৈ যাব। এতিয়া y ৰ মানটো আমি 1 নম্বৰত বহাই দিম। চোৱা 1 নম্বৰ ইকুৱেশ্যনৰ পৰা পাও, এই y ৰ ভ্যালুটো যদি আমি বহাই দিও কি হ'ব, x plus y, y ৰ মান কিমান পালো আমি 6/5 equal to 5, হয়নে? ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব, x equal এটো যদি রাইট সাইডত যায় কি হ'ব, মাইনাস হ'ব 6/5, x equal to 5 লসাগু আহিব এলসিএম। এতিয়া কি হ'ব, ইয়াত ধৰা 1 আছে, মানে 1 5 ৰ ভিতৰত 5 বাৰ যায়, 5 আৰু 5 মাল্টিপ্লাই কৰিলে 25 minus 6, ইয়াত 6 হ'ব, তাত x equal to 25 minus 6 কিমান আহিব 19, মানে 19/5। সো ইয়াত আমি x ৰ মান কি পালো 19/5, আৰু ইয়াত আমি কি পালো, অতএব 19/5 আৰু y equal to কি পালো 6/5। সো এইটো হল আমার ইলিমিনেশন মেথড, হয়নে? এইটো হল আমার ইলিমিনেশন মেথড। এতিয়া আমি সাবস্টিটিউশন মেথডটো কৰিব লাগে। প্ৰথমত আমি সমীকৰণটো নাম্বাৰিং কৰি লম, 1 নম্বৰ, তাৰপিছত 2 নম্বৰ 2x plus, সরি এটো প্লাস নহয়, এটো 3y
ইকুয়াল টু 4 এইটো 2 নম্বৰ সমীকৰণ। এতিয়া ইয়াৰ পৰা আমি যিকোনো এটা সমীকৰণ ল'ম। 1 নম্বৰ সমীকৰণ মই লৈছো x plus y equal to 5। ইয়াৰ পৰা x ৰ ভ্যালুটো উলিয়াব লাগে। x equal to 5 minus y এইটো 3 নম্বৰ দি দিয়া। 3 নম্বৰ হৈ গ'ল। এতিয়া এই যে x equal 5 minus y এইটো হল x ৰ মান। এতিয়া এই x ৰ মানটো লৈ আমি 2 নম্বৰ সমীকৰণত বহাই দিম। এতিয়া 2 নম্বৰ সমীকৰণ ঠিক আছে। এটা হলে আমি কি লিখিম 2x minus 3y equal to 4। ইয়াৰ পৰা চোৱা x ৰ মানটো আমি কি বহাম x equal to 5 minus y ইয়াত 5 minus y x ৰ ঠাইত বহালো minus 3y equal to 4। ইয়াৰ পৰা 2 আৰু 5 পূৰণ কৰিলে 10 2y minus 3y equal to 4। এতিয়া 10টো এইফালে দিছো মাইনাস মাইনাস 2y আৰু 3y কিমান হ'ব 5y equal to 4 minus 10। এতিয়া এইখিনি ক্যালকুলেশন কৰিব লাগে minus 5y equal to 4 ৰ পৰা minus 10 কিমান আহিব minus 6। তাত y equal কি হ'ব y equal minus 6 divided by minus 5 minus minus cancel কি আহিব 5/6 তার মানে y এর মান 6/5 ঠিক আছে। এতিয়া y এর মানটো লৈ 3 নম্বৰ সমীকৰণত চোৱাচোন কি হয় 3 নম্বৰ ইকুৱেশনটো x equal 5 minus y ইয়াৰ পৰা আমি x ৰ মান পাই যাম minus y এর মানটো 6/5 equal to 5 ইয়াৰ পৰা LCM লোৱা LCM ললে 5 কিমান আহিব 25 minus 6 অর্থাৎ 19/5। ইয়াৰ পৰা আমি দেখিলো যে x equal 19/5 আৰু y equal to 6/5 তাৰ মানে আগৰটোৰ লগত একেবাৰে হুবহু মিলি গৈছে। তাৰ মানে তোমাৰ অঙ্কটো ঠিক আছে। যদি x ৰ ভ্যালুটো ডিফারেন্স ওলায় তেতিয়াহলে কিন্তু তোমার অঙ্কটো ভুল হব পারে।